ধুবুৰী জিলা কংগ্ৰেছৰ গুৱাহাটী গোৱালপাৰাৰ পৰা আমাৰ লগত মানুহখিনি আহিছে আপোনাৰ লগত কথা পাতিবলৈ। আজি কিছু দিনৰ আগৰ পৰা আপোনালোকৰ অঞ্চলৰ কথা টিভি আৰু নিউজ পেপাৰত বহুত ওলাইছে। আমি টিভি চাই নিউজ পেপাৰ পঢ়ি গম পাইছো যে ইয়াৰ স্থানীয় ৰাইজ ধৰ্ণা আন্দোলন কৰি আছে। পিছত আমি গম পালো যে হাজাৰ হাজাৰ বিঘা মাটি প্ৰায় 350টা ঘৰৰ তেওঁলোকৰ মাটি খেতি মাটি গোটেই UPPL চৰকাৰে বিজেপিৰ লগত মিলি গুজৰাটৰ এটা ডাঙৰ কোম্পানী আদানীক বিক্ৰী কৰি দিলে আৰু লোকেল মানুহ স্থানীয় মানুহ কোনো খবৰ নিদিলে। স্থানীয় মানুহৰ লগত কোনো ধৰণৰ আলোচনা নহল। প্ৰায় 3500 বিঘা মাটি এতিয়া আমিও চৰকাৰত আছিলো। কংগ্ৰেছৰ 15 বছৰ চৰকাৰ আছিল। প্ৰয়াত তৰুণ গগৈদেৱ 15 বছৰ অসমৰ মুখ্যমন্ত্ৰী আছিল। আমাৰ মনত এনেকুৱা কথা পৰা নাই য'ত বিটিআৰ অঞ্চলত এনেদৰে 3500 বিঘা মাটি ৰাতি ৰাতি বেলেগ কোম্পানীত বিক্ৰী কৰি দিয়া এনেকুৱা এটা অভিযোগ আমাৰ ওচৰত মনত পৰা নাই। এইটো এবাৰে আমি দেখা পাইছো বা এবাৰে শুনিছো। ইয়াৰ আগতে আমি কেতিয়াও হোৱা নাই বা গম পোৱা নাই, এইবাৰে হৈছে। যাৰ ফলত আজি প্ৰদেশ কংগ্ৰেছৰ আমি সকলে আপোনালোকৰ ওচৰত আহিছো খবৰ ল'বলৈ, জানিবলৈ আৰু আমি আপোনালোকক সহায় কৰিবলৈ আহিছো। আপোনালোকৰ ঘৰ আপোনাৰ লগত থাকে, আপোনালোকৰ যি অধিকাৰ আপোনালোকে পায় আৰু আপোনালোকৰ যে ৰাস্তা সমস্যাবোৰ, ডক্টৰৰ সমস্যাবোৰ, সেইখিনি হল বাস্তৱ সমস্যা, আচল সমস্যা। এইখিনি সমস্যাৰ ওপৰত বৰ্তমানৰ UPPL বিজেপি চৰকাৰে কাম কৰে। আমি তেওঁলোকৰ ওপৰত হেঁচা দিবলৈ আহিছো যে দুখীয়া মানুহৰ মাটি কব্জা কৰাতকৈ গাঁৱৰ ৰাস্তা কামবোৰ কৰক, হস্পিটেলৰ ভিতৰত ডক্টৰ পঠাওক, খোৱা পানী যে সকলোৱে পায় তাৰ ব্যৱস্থা কৰক আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ মাটি লোৱাতকৈ মাটি পট্টা দিবলৈ আৰম্ভ কৰক। এয়া হ'ল আমাৰ মূল দাবী। UPPL বিজেপি দুখীয়া মানুহৰ মাটি লোৱাতকৈ মাটি পট্টা দিবলৈ আৰম্ভ কৰক। এতিয়া য'তে যাওঁ আমাক গাঁৱৰ মানুহবোৰে কয় যে এইটো মাটি মামীয়ে কিনি ললে। মামী বুজি পাইছে? বেলেগ ঠাইত গলে গাঁৱৰ মানুহে কয় এইটো মাটি মামাই কিনি ললে। ক'ৰবাত গলে কয় এইটো মাটি আদানীয়ে কিনি ললে। ক'ৰবাত উজনি ফালে গলে ক'ব এইটো বাগান আম্বানীয়ে কিনি ললে। এতিয়া অসমত মাত্ৰ মামা মামী আদানী আৰু আম্বানীয়ে মাটি কিনি আছে। দুখীয়া মানুহৰ কোনো কাম নাই। দুখীয়া মানুহৰ একো মাটি পোৱা নাই।
আপোনাৰ ইয়াৰ পৰা যাওক ডিফু কাৰ্বি আংলংলৈ, গুৱাহাটীলৈ, গোলাঘাটলৈ, তিনিচুকীয়ালৈ, শিলচৰলৈ, ডিমা হাছাওলৈ, য'তে যায় মানুহে ক'ব আদানী কিনিছে, আম্বানী কিনিছে, মামা কিনিছে, মামী কিনিছে। এয়া হ'ল পৰিৱৰ্তন, এয়া হ'ল বিজেপি UPPL। দুখ লাগে যে গোটেই বড়ো আন্দোলনটোৱে হৈছিলে নিজৰ মাটিৰ সুৰক্ষাৰ বাবে। দুখ লাগে যে বড়ো কিমান শ্বহীদ হ'ল নিজৰ মাটি সুৰক্ষাৰ বাবে, কিমান আন্দোলন হ'ল, কিমান শ্বহীদ হ'ল। এতিয়া এই শ্বহীদসকলৰ আত্মা UPPL আৰু বিজেপিয়ে অপমানিত কৰিছে। কাৰো লগত আলোচনা নকৰি, কাৰো লগত কথা নাপাতি, নিজৰ দলৰ মানুহ পঠাই ৰাতিয়ে ৰাতি তেওঁলোকে আদানীক গোটেই মাটিখিনি বিক্ৰী কৰি দিছে। স্থানীয় মানুহৰ কোনো অধিকাৰ নাই, স্থানীয় মানুহৰ লগত কোনো আলোচনা নাই। তেওঁলোকে ভাবে যে তেওঁলোকে হ'ল ৰজা, আৰু ৰজাৰ দৰে থাকিবলৈ বিচাৰে। আজি আপোনালোকৰ ঘৰ পালে আপোনাৰ ঘৰ লৈ ল'লে, কাইলৈ এইসকলৰ ঘৰ পালে এইসকলৰ ঘৰ লৈ ল'ব, মোৰো ঘৰ পালে মোৰো লৈ ল'ব। এনেকুৱা তেওঁলোকৰ কাম। 15 বছৰ তৰুণ গগৈদেৱৰ চৰকাৰ আছিল, কংগ্ৰেছৰ চৰকাৰ। তেতিয়া ৰজা দৰে আমি শাসন কৰা নাই। সেই সময়ত আমি বড়ো মানুহক সন্মান কৰিছিলো, আমি বড়ো মানুহক ক্ষমতা দিছিলো। বড়ো সাহিত্য, বড়ো ভাষা আমি আৰু সন্মান দিছিলো। মাটি দখল কৰিবলৈ বিচৰা নাই, বড়োসকলৰ ওপৰত দমন কৰিবলৈ বিচৰা নাই, দুখীয়া মানুহক দম দিবলৈ বিচৰা নাই। আমি ক্ষমতা এৰি দিছিলো যে বড়োসকলৰ সাহিত্য, সংস্কৃতি, বড়ো অবড়োৰ মাজত সমন্বয়, শান্তি, এটা বাতাবৰণ সৃষ্টি হওক, স্থানীয় ৰাইজৰ হাতত ক্ষমতা থাকক। এয়া আছিলে আমালোকৰ চিন্তাধাৰা, যে আমি ক্ষমতা স্থানীয় ৰাইজক দিবলৈ বিচাৰো, মাটি স্থানীয় ৰাইজক দিবলৈ বিচাৰো, আৰু ধনী হোৱা সুবিধা স্থানীয় ৰাইজক পাব। কিন্তু তেওঁলোকৰ বিজেপি আদৰ্শ বিপৰীত। ক্ষমতা আপোনালোকৰ পৰা লৈ ল'ব, মাটি আপোনালোকৰ পৰা লৈ ল'ব, কিছুমানক 1000 টকা আঁচনি দিব, অলপ নিউজ পেপাৰ পঢ়িব। বিজেপি মুখ্যমন্ত্ৰী, মন্ত্ৰী, বিধায়ক এতিয়া আপোনালোকক 1000 টকা দিয়ে, আৰু তেওঁলোকৰ ঘৰৰ মানুহবোৰে চৰকাৰী আঁচনিৰ পৰা 10,30 লাখ টকা লয়। 10 লাখ ডেইৰী আঁচনিত 50 লাখ টকা লৈছে। দুখীয়া মানুহক দিব 1000 টকা, আৰু মন্ত্ৰীৰ ঘনীয়েকে 50 লাখ টকা লৈছে চৰকাৰী সুবিধা। তো এয়া হৈছে তেওঁলোকৰ ৰাজনীতি। আৰু সেইকাৰণে যোৱা 10 বছৰৰ পৰা ৰাইজে চাই আছে বিজেপিক। এতিয়া অহা বছৰ বিধানসভা নিৰ্বাচন হ'ব, অসমৰ ৰাইজে কৈছে এইবাৰ যুঁজ এখন হ'ব, আমি যুঁজিম। বিজেপিয়ে যে ইমান অত্যাচাৰ আমাৰ ওপৰত কৰিছে, বিজেপিয়ে যে ইমান অন্যায় আমাৰ ওপৰত কৰিছে, অহা বছৰ আমি বিজেপি দলটোক খেদিম। অহা বছৰ আমি বিজেপি দলটোক খেদিম, আৰু কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ আমি পুনৰবাৰ চকীত বহাম। অহা বছৰ কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ হ'বলৈ গৈ আছে। কিন্তু অহা বছৰ এই বছৰ বিটিআৰৰ নিৰ্বাচন 3 মাহৰ পিছত, আৰু এইবাৰ কংগ্ৰেছে গোটেই জোৰটো লগাব বিটিআৰ নিৰ্বাচন, গোটেই জোৰটো লগাব। কিন্তু লাগিব আপোনালোকৰ সহায়,
লাগিব আপোনালোকৰ সমৰ্থন। আপোনালোকে সব দেখিলে, BPF দেখিলে, UPPL দেখিলে, বিজেপিটো দেখিয়ে আছে। এবাৰ কংগ্ৰেছক সুবিধা দিয়ক, এবাৰ কংগ্ৰেছক এটা সুযোগ দিয়ক। মই আজি আপোনালোকৰ মাজত আহিছো আপোনালোকৰ সমস্যাবোৰ জানিবলৈ, বুজিবলৈ। পৰৱৰ্তী দিনত আমাৰ যুৱক কংগ্ৰেছ, জিলা কংগ্ৰেছ, মহিলা কংগ্ৰেছ আপোনালোকৰ সমস্যাবোৰ দাঙি ধৰিব আৰু চৰকাৰৰ ওপৰত হেঁচা দি আপোনালোকৰ সুবিধাবোৰ যে পায়, অধিকাৰবোৰ যে পায়, আপোনাৰ লগত যে অন্যায় নহয়, সেই সম্পৰ্কত আমি চৰকাৰৰ লগত ৰাজনৈতিকভাৱে যুঁজিম। আজি আপোনালোকে আমাৰ কথাখিনি শুনিলে।